এবাৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী লখিমপুৰত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰত 807 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন আৰু ভূমিপূজন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বুধবাৰে লখিমপুৰৰ কমাৰ্চ কলেজ ফিল্ডত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিপুৰা সমষ্টিৰ বাবে 100খন বিচনাযুক্ত জিলা চিকিৎসালয়ৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰীয়ে 112 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জিলা চিকিৎসালয় লখিমপুৰ সমষ্টিৰ চুকলিভিৰাত সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে সন্মিলন কেন্দ্ৰটোত আছে এটা 120খন আসনযুক্ত আলোচনা কক্ষ 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সন্মিলন কেন্দ্ৰটো ইয়াৰ উপৰিও অন্যান্য মুঠ 44টা প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ 44টা প্ৰকল্পৰ বাবে ব্যয় হ'ব 659 কোটি টকা বুধবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা বিধায়ক নৱকুমাৰ দলে মানৱ ডেকা আৰু অমিয় কুমাৰ ভূঞাও আহক চাওঁ লখিমপুৰত কি বক্তব্য প্ৰকাশ কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 19-29 ফেব্ৰুৱাৰীৰ পৰা আমি অসমৰ বিভিন্ন জিলা বিকাশৰ যাত্ৰা নামে এটি পষেক পালন কৰিছোঁ আৰু সেই দিনাখনে আমি জিলা সদৰলৈ গৈ সেই জিলা ইতিমধ্যে সমাপ্ত হোৱা নহলে নতুনকৈ আৰম্ভ কৰিবলগীয়া বিভিন্ন আঁচনিসমূহৰ শুভ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছোঁ অহা 14 এপ্ৰিললৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ সময়ত আমি 23,000 কোটি টকাৰ প্ৰকল্পৰ হয় শুভ উদ্বোধন কৰিম নহলে আধাৰশিলা স্থাপন কৰিম আপোনালোকে চিন্তা কৰক যে 23,000 কোটি টকাৰ কাম মাত্ৰ 15টা দিনৰ ভিতৰত আৰম্ভ বা সমাপ্ত হ'ব ইয়াৰ আগতে আমি ৰাজ্যত আৰু এবাৰ বিকাশৰ যাত্ৰা কৰিছিলোঁ সেইবাৰো আমি 26,000 কোটি টকাৰ কাম হাতত লৈছিলোঁ মোৰ বিশ্বাস যে আমি যেতিয়া তৃতীয়টো বিকাশ যাত্ৰা কৰিম তেতিয়ালৈকে আমি কৰা কামৰ মূল্যৰ পৰিমাণ 1 লাখ কোটি টকা চুবকৈ তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়া তেওঁলোকৰ ভাষণত লখিমপুৰৰ পৰিৱেশ আৰু বৰ্তমানৰ বিকাশৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰিছে আজি আমি লখিমপুৰত এটা আটক ধুনীয়া কনভেনশ্যন চেণ্টাৰ উদ্বোধন কৰিছোঁ য'ত নেকি সকলো পৰ্যায়ৰ সভা ইয়াতে হ'ব পাৰিব ইয়াৰ লগে লগে ৰঙানদীত এটা আমি কোল্ড ষ্টৰেজৰ শুভ উদ্বোধন কৰিছোঁ ঢকুৱাখানা আৰু লখিমপুৰত দুটাকৈ সাৰ্কিট হাউচৰ শুভ উদ্বোধন হৈছে গান্ধী উদ্যানৰ শুভ উদ্বোধন হৈছে আৰু ঢকুৱাখানা আন এটা সাংস্কৃতিক প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন হৈছে এয়া লখিমপুৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ কিছু বিশেষ অংশ আনহাতে লখিমপুৰৰ পাছত ডিব্ৰুগড়ৰ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড় কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে মুঠ 745 কোটি টকা প্ৰকল্প মুকলি আৰু শিলান্যাস মুখ্যমন্ত্ৰীৰ তাৰ উপৰিও আন 600টা প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলাৰ 600টা প্ৰকল্পৰ বাবে ব্যয় হ'ব 740 কোটি টকা বুধবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে নামচাং চাহ বাগিচাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ কলনীত আছে জলজীৱন মিছনৰ পানী যোগান ব্যৱস্থা অংগনবাদী কেন্দ্ৰ শিশু উদ্যান আৰু সৌৰচালিত বিজুলী চাকি আদি ডিব্ৰুগড় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অশোক সিংঘল আৰু বিমল বৰা বিধায়ক প্ৰশান্ত ফুকন বিনোদ হাজৰিকা তৰংগ গগৈ চক্ৰধৰ গগৈ আৰু পুনাকন বৰুৱাও উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত